যে নহওক মানে তাতে ছোৱালীজনীকে সুধিলে মানে ব্ৰহ্মপুত্ৰয়ে ক'ৰ পৰা আহিলে বুলি কৈছে। তেতিয়া লোকে আচৰিত ভাবিছে চবে, আৰে এতিয়া ঘৰৰ পৰা আহি পেলাই নাজানো বুলি ক'লে, আৰু ক'লৈ যাব মানে ক'ত যাব বুলি সুধোঁ নাজানো বুলি ক'লে। দুইটাও ব্ৰহ্মপুত্ৰৰ আগতে কি মিছা ক'ব লাগে নেকি ভাবি কৈছে মানে, বাকীবিলাক হাঁহিছে অলপ মনে মনে হেৰি কৰিছে, ব্ৰহ্মপুত্ৰ কি মিছা ক'ব লাগে নে, এতিয়া ঘৰৰ পৰা আহিছে বুলি ক'ব লাগে, যাব ক'ত আকৌ ঘৰলৈ গুচি যাব বুলি ক'ব লাগে। জানো না জানে বোলে, নাজানো না নাজানে, জানো মানে কি। এতিয়া ছেকেণ্ড চানটো হৈছে ক'লৈ যাব মানে নাজানো ক'লে, আৰু জানে জানো, নাজানে নাজানো, চাৰিটা প্ৰশ্ন দিয়াৰ পাছতে মানুহ বোলে হাঁহিব ধৰিলে আৰু নিন্দা কৰিব ধৰিলে, মিছা ক'ব কেলৈ পাইছে ইয়াতে ক'ব লাগে সভাতে। তেনেকুৱাতে মানে ব্ৰহ্মপুত্ৰ জানে যে চবৰ তেনেকৈ অলপ এইটো হেৰি হৈছে মানে মনৰ হেৰি হৈছে। সেইটো কাৰণে সুধিলে মানে তই কি, মই যে তোকে সুধিছোঁ এইটো আনচাৰটো দিবি তই। মই তোকে সুধিলোঁ যে ক'ৰ পৰা আহিছে বুলি সোধোতে তেতিয়া আনচাৰ দিলে মানে ব্ৰহ্মপুত্ৰ আগতে আনচাৰ দিলে তাতে ছোৱালীটো যে আপুনিতো জানে মই ক'ৰ পৰা আহিছে, ঘৰৰ পৰা আহিছে ময়ো জানো, এই গাঁওবুঢ়া ঘৰৰ পৰা আহিছে ময়ো জানো নহয়, ক'ৰ পৰা আহিছে সোধা কাৰণটো হৈছে মানে কোন জন্মৰ পৰা আহিছে সেইটো সোধা হৈছে। সেইকাৰণে সেইটো সোধাওঁতে তই কি উত্তৰ দিছে, মই নাজানো মানে আগৰ জন্ম কি হৈ আহিছে মই নাজানো। এতিয়া আৰু ক'লৈ যাব মানে ক'ত যাব সুধিলোঁ মানে, মৰাৰ পিছতে ক'ত যাব সুধিছে, এইটো কাৰণে নাজানো বুলি কৈছোঁ। মই ইয়াৰ পৰা সভাৰ পৰা গুচি গ'লে ঘৰ যাব চবেই জানে, এইটো সুধিব দৰকাৰ নাই নহয়। সেইকাৰণে মই এই জন্মৰ পৰা ক'লৈ যাওঁ মই নাজানো, সেইটোৱে উত্তৰ দিছোঁ। আৰু তই জানা না জানে বুলি কোৱাটো কি উত্তৰ, কি জানো বুলি কেলৈ উত্তৰ দিছে সোধাওঁতে কৈছে মৰিবলৈ জানো বুলি কৈছে, নহয় নেকি। মৰিবলৈ জানো, জানাটো জানে না জানো বুলি, নাজানে নাজানো মানে কেতিয়া মৰিব নাজানো। সেই চাৰিটা উত্তৰ দিয়া কথা কাহিনী আছে, আপোনালোকে জানে তাতে ছোৱালী কাহিনী শুনি পাইছে চাগে, চাৰিটা কথা উত্তৰ দিয়া। সেইকাৰণে মানে এই সোণ পাহিজনে ক'ৰ পৰা আহিছে কোনো গম নাপায়, কোন জন্মৰ পৰা আহিছে আপোনালোকে গম পাইছে, তেখেতেও নিজেও গম নাপায়, নহয় না। আৰু ক'লৈ যাবও নাজানো, মানে এতিয়া মৰাৰ পিছত ক'ত জন্ম যাব সেই জানে নাজানো, মই বি নাজানো, আপুনিও নাজানে, কোনেও নাজানে, সেইকাৰণে কোৱা মাছে ক'লৈ যাব মানে নাজানো বুলি কৈছে। নাজানোতো নাজানে ক'ব লাগিব, আৰু জানো না জানে তাৰমানে কি মৰিবতো জানে, চবেই নাজানে মৰিবলৈ, চবে মৰিবলৈ জানো, একদিন মৰিব লাগিব বুলি। কিন্তু নাজানো মানে মই কেতিয়া মৰিব নাজানো, নহয় না। এই সোণ পাহিটো চাহ এমন দি থাকি সেই বুঢ়ী বয়সতে এতিয়া সময় আহিলে, যোৱাকালি গ'ল নেকি, যোৱাকালি না যোৱাকালিয়ে কালগত হ'ল, সেও নাজানে কিমান থাকিব। আৰু আমি বেমাৰ পৰি আছে শুনিছোঁ, ময়ো শুনিছোঁ বান্ধেও গৈ আহিলে বুলি চাবলৈ, তেতিয়া আমি মৰা নাই, সময় হৈছে দুই একদিন ৰখিছে, আৰু মৰাটো মৰিবই লাগিব, কোনো নমৰে নাই, নহয় নেকি। সেইকাৰণে কেতিয়া মৰিব নাজানো, সেইটো উত্তৰ দিছে বুলি কৈছে তাতে ছোৱালী। জানোতো জানে কিন্তু মৰিবতো জানো, নাজানোতো কেতিয়া মৰিব নাজানো। আমাৰ ইয়াতে যিমান মানুহ আহিছে চবে এই মৰাশালি আহিবলগীয়া হ'ব, চবে কোনোবা পঞ্চাই দিব। হিন্দু নহয় হিন্দু যে নমৰিব নহয়, বা বুদ্ধিষ্ট যে নমৰিব নহয়, মুছলিম নমৰিব নহয়, চবেই মৰিব। পৃথিৱীত যিমান মানুহে মৰিব, যেই ধৰ্ম নলওক, মই হিন্দু ধৰ্ম, মই বুদ্ধিষ্ট ধৰ্ম, মই খ্ৰীষ্টান ধৰ্ম কৈ পেলাই বহুত প্ৰশংসা কৰি হেৰি কৰি থাকে, প্ৰাউড ফিল কৰি থাকে, গৰ্ব কৰি থাকে, মই এইটো ধৰ্ম সেইটো ধৰ্ম এৰিব পাৰে, লাগিলে জাতি এৰি দিম, লাগিলে ধৰ্ম এৰি নদে, এনেকুৱাও আছে নহয় নেকি। ধৰ্ম হেৰি কৰি পেলাই যেই ধৰ্মই নকৰক, এই তথাপি মৰাশালিলৈ আহিব লাগিব চবেই মানুহ। সেইটোৱে ভাবি ল'ব লাগে যে আমাৰ কোন মুহূৰ্তে কি সময় আহিলে সেইটো আমি চবেই মৰিব লাগিব। সেইকাৰণে ব্ৰহ্মপুত্ৰ কোৱাটো আনিছে ৱাটাৰ সংসাৰ ওপৰত দাৱে দমিন
উপজিত নিরুজয়তে তেষাং উপসমা সুখ সংসাৰা খাণ্ডা সংসাৰা দেহা লোৱাৰ কাৰণে অনিত্য হ'ব লাগিব একদিন নহয় একদিন হ'ব লাগিব উপদাৱয়ে দমিন উৎপন্ন হোৱাটো ধৰ্মটো হৈছে নিৰোধ হ'ব লাগিব শেষ হ'ব লাগিব সৃষ্টি কৰা বস্তু ধ্বংস একদিন হ'ব লাগিব সৃষ্টি হোৱা মানুহ একদিন বিলুপ্ত হ'ব লাগিব শেষ হ'ব লাগিব উপজিত নিৰুজয়তে তেষাং উপসমা সুখ এইটো ওপৰে যদি পৰম সত্য জ্ঞান পায় তেতিয়া সম সুখ পায় সমানে সুখটো উপলব্ধি কৰিব পাৰে কৈছে এইকাৰণে মানে চবে যে এইটো জীয়াই থকা মতে ভাল কৰ্ম কৰিব লাগে নহয় নেকি মৃত্যু হ'লে বি ভাল মৃত্যু হ'ব কাৰণে হ'ব লাগে মানে কষ্ট পাই মৰাতকৈ মানে সুখ পাই মৰাটো মৰিব লাগিব এইকাৰণে চিল পালন কৰিব লাগে জীয়াই থকা সময়তে চিল পালন কৰা মানুহ ভোগ সম্পদ লাভ কৰিব এই জন্মতে ভোগ সম্পদ লাভ কৰিব বা জন্মৰ পাছতে আৰু নতুন জন্ম হ'লে বি ভোগ সম্পদ লাভ কৰে চিল পালন কৰিলে চিল পালন কৰি 5টা বস্তু লাভ কৰে চিল পালন কৰা মানুহ ধন সম্পত্তি লাভ কৰিব যেই কাম কৰিলে সেই ধন সম্পত্তি লাভ মানে হেৰি কি কয় সৰু মৰু কাম কৰিলেও বহুত সেই লাভৱান হ'ব মানে যদি চিল নাথাকে সেই মানুহ যে কৰিলে কাম নাই সেইকাৰণে ভোগত সম্পত্তি লাভ কৰিব গৈছে চিল পালন কৰা মানুহ ভোগ সম্পদ লাভ কৰিব চিল পালন কৰা মানুহ প্ৰিয়জন লাভ হয় প্ৰিয়জন মানে চবে মৰম কৰে যোনে চিল পালন কৰিব তাকে এই অস্বস্তি লৈছে বা হেৰি এনেকৈ অস্বস্তি লোৱা মানুহবিলাকৰ বহুত মানুহ সৰহ হয় জমা হয় আৰু মানুহ যোনে চিল পালন কৰে দেৱতাবিলাক প্ৰিয়জন হয় মানুহবিলাক প্ৰিয়জন হয় এই মানুহকে যোনে চিল পালনকাৰীবিলাক মনুষ্যবিলাকতো ভাল পাব আৰু দেৱতাবিলাকো ভাল পায় সেইকাৰণে চিল পালন কৰা মানুহটো আমি বিপৰীত দিশা ফালৰ পৰা এইটো চিলৰ গুণটো গম পাব এইটো চন্দন হওক তগৰ হওক কিবা চম্পা ফুল হওক যোনফালে বতাহ বহে সেইফালে যাব গুণটো কিন্তু চিল পালনকাৰী বিপৰীত দিশাও গুচি যাব চবে গম পাব ইমান পৃথিৱীৰ লোক গম পোৱাটো নহয় আৰু তাৰপিছত দেৱতাৰ লোকে 6টা স্বৰ্গপুৰীও গম পাই কৈছে ইয়াতে চিল পালন কৰা মানুহ এই দুইটা সেইকাৰণে মানুহ মৰম পায় দেৱতা মৰম পায় চিল পালনকাৰী মানুহ চিল পালন কৰা মানুহ তাৰপিছত 3 নম্বৰ হৈছে নিৰ্ব্যাজা মানে চিল পালনৰ কাৰণে ভয় কৰিব নাই মানে নিৰ্ভয় থাকিব পাৰে কোনো শত্ৰু নাথাকে আপুনি চিল পালন কৰিলেতো আপোনাকে কোনো শত্ৰু নাপাব আপুনি কাৰো অন্যায় কৰা নাই আপুনি চিল পালন চিল ৰক্ষা কৰিছে আপুনি সদায় ভয় থাকিব নালাগে মানে নিৰ্ভয় থাকিব পৰা হয় চিল পালন কৰা মানুহ তাৰপিছত নিৰ্ব্যাজা তাৰপিছত 4 নম্বৰ হৈছে নিঃশকা মৰণাং কৈছে নিঃশকা মৰণাং মানে কোনো সুখ নোহোৱাকৈ দুখ নোহোৱাকৈ মৃত্যু ঘটিবলৈ পায় এই তেনেকুৱা কাৰণে আমালোকে জীয়াই থকা সময়ত চিল পালন কৰিব লাগে মৃত্যু আছে চবেই জানেও কেতিয়া মৃত্যু হ'ব নাজানো যে এইকাৰণে মানে যাতে কষ্ট নোহোৱাকৈ মৃত্যু হ'ব পাৰা নিঃশকা মৰণাং বুলি কয় সুখ নোহোৱাকৈ মৃত্যু লাভ কৰাটো এইটোৱে বিচাৰে নহয় চবে অলপ একো দুখ নোপোৱাকৈ মৰিলে আয়ু গ'ল তেতিয়া ভাল কষ্ট কৰি কিমান হেৰি পেলাই কষ্টতে বুকি হাগা মোটা বহুত কষ্টতে তেনেকুৱা থাকি পেলাই কিছুমান বহুত মৃত্যু ঘটিবলৈ হয় সেইটো কাৰণে যোনে চিল পালন কৰে সেই মানুহটো মৃত্যুটো ভালদৰে হ'ব পৰা হয় বুলি কৈছে চিল পালন কৰিবলগীয়া হয় চিল পালন কৰা মানুহ নিঃশকাতে সুখ নাথাকা দুখ নাথাকা মানে মৃত্যু ঘটে আৰু এটা হৈছে 5 নম্বৰ কি কৈছে সুগতি লাভ কৰে এই সোণ পাহি সুগতি লাভ কৰিব লাগে মানে নিয়ম মতে হ'লে সেই ইমান জীয়াই থাকিছে ক'বলৈ গ'লে তাৰপিছত জীয়াই থকা মতে চিলো পালন কৰিছে আমি দেখিছোঁ নহৰাৰ লগেতো নকৰিব আৰু তাৰ আগত পাৰা সময়তো চিল পালন কৰিছে তো অস্বস্তি লৈছে নহয় নেকি
সেনেকৈ কৰি থকা মানুহবিলাকে শিলবান ব্যক্তিবিলাকে মৃত্যুৰ পাছত সুগতি লাভ কৰে কৈছে। 5 নম্বৰ প্ৰথম হৈছে ধন সম্পত্তি লাভ কৰে, দ্বিতীয় হৈছে প্ৰিয় মানুহ হয়, দেৱতা মানুহ মৰম কৰে, দেৱতা মানুহ চবেই মৰম কৰে, প্ৰিয়জন হ'ব। 3 নম্বৰ হৈছে নিৰ্ভয়, ভয় নাথাকা হৈছে চিন্তা নকৰা মানুহ, কোনো শত্ৰু নাথাকা হয়। 4 নম্বৰ হৈছে ভালদৰে মৃত্যু হ'ব। 5 নম্বৰ হৈছে মৰাৰ পাছতো ভাল জেগা যাব, সুগতি লাভ কৰোঁ। এইকাৰণে 5টা সম্পত্তি লাভ কৰে চিল পালন কৰা মানুহ। সেইকাৰণে যেন হওক মানে কথাটো হৈছে সবেশতা মৰিং চৰে তাতে ৱাহাং মৰি স্বামী নথিমে এটা সংসাৰী অতি বুলি কয়। চবেই মানুহ মৰি গৈ আছে। আমাৰ দেউতাৰ বা সোণপাহীৰ নানা ক'বলৈ গ'লে কিমান মৰি আহিছে নহয় নেকি? সেই তাৰ নিজৰ পাল পৰিছে, আজি তাৰ ল'ৰাকেইটা পাল পৰিব নহয় নেকি? বা কোনোবা আগত যাব পিছত যাব ঠিকনা নাই, যাৰ কৰ্ম তেনেকুৱা। এই 4 প্ৰকাৰ মৃত্যুতে এইটো সোণপাহীটো আমি দেখা মতে বহুত বয়স থাকিছে, কৰ্মও শেষ হৈছে, আয়ুও শেষ হৈছে। ক'বলৈ কোৱা আয়ু খায়া মাৰনাং, কমা খায়া মাৰনাং, উভয়ে খায়া মাৰনাং, উপচ্ছেদা খায়া মাৰনাং ভিতৰতে এইটো উভয়ে খায়া মাৰনাং। উভয় মানে কৰ্ম শেষ হ'ল, তাৰ আয়ুবি শেষ হ'ল, তেনেকৈ ইমানটো বাচিছে ক'বলৈ গ'লে। ইমানটো বাচাৰ পাছতে চবে যাব লাগিব। সেইকাৰণে উভয়ে খায়া মাৰনাং হিচাপত গৈছে তেখেতে। সেইকাৰণে চবেই তেনেকৈ যাব লাগিব। ময়ো নমৰিম বুলি ভাবি নাথাকিব, চবেই ভাল কাম কৰ্ম কৰিহে মৰিবলৈ ৰখি থাকিব লাগে। মৰিবলৈ মৃত্যু এইটো ৰখি থাকিবলগীয়া দৰকাৰ হয়। সেইকাৰণে ভাল কাম কৰিলে ভাবিব যে মই নিশ্চয় বেয়া কাম কৰা নাই, ভাল কাম কৰিছে, সেইকাৰণে মই নিশ্চয় ভাল মৃত্যু হ'ব বুলি আশা কৰিব পাৰে। সেইকাৰণে চবে মৰি গৈ আছে, মৰিব লাগিব আৰু নিজেও মৰিব লাগিব। এইটো নিশ্চিত আছে মানে যে মৰিবই লাগিব একদিন না একদিন, চবেই অহা মানুহবিলাক। সেইকাৰণে এইটো ভাবি লওক। তাৰপিছতে মৰণহি জীৱিতং যথা দাম গমিষ্যতি পুণ্য পাব ফল উপকাৰ। যোনে যেনেকৈ কৰ্ম কৰি তেনেকৈ ফল লাভ কৰিব। ভাল কৰ্ম কৰিলে ভাল ফল লাভ কৰিব, বেয়া কৰ্ম কৰিলে বেয়া ফল লাভ কৰিব। সেইকাৰণে ভাল কৰ্মৰ কাৰণে সুগতি আছে, বেয়া কৰ্মৰ কাৰণে নৰক আছে নহয় নেকি? এইটো নিজৰ ফল ভোগ হ'ব। আমালোকে এতিয়া মাত্ৰ মানে তাকে দেহাটোকে অনিচ্ছা সাংখ্য বোলে, অনিচ্ছা সাংখ্য কৰা মানে তাকে শেষ কৰি দিয়া, মানে অন্ত্যেষ্টিক্ৰিয়া বুলি কয়। এইটোৱে আৰু কি কৰিব আছে। আমাৰ ধৰ্ম হয় একজন মানুহ মৃত্যু হ'লে মানে তাকে সৎ কাম কৰি দিয়াটো পুণ্য হয়। এমনকি মনুষ্য নহয়, কিবা জীৱ জন্তুও যদি পচি যোৱাতকৈ মানে তাকে যদি ভালদৰে সাংখ্য কৰি দিয়ে, জ্বলাই দিয়ে, সৎকাৰ কাম কৰি দিয়ে, তাৰ কাৰণে পুণ্য পায় বুলি কৈছে নহয় নেকি? ফুৰা আলংবি কিমান জন্ম তেনেকৈ কৰি পানী পুৰা কৰি আহিছে, কাহিনী বহুত আছে। যে নহয় তেনেকুৱা হিচাপতে আজি আমাৰ সমাজৰ মাজত একজন বুঢ়ী মানুহ তেখেতে মৃত্যু হৈছে, চবে অংশগ্ৰহণ কৰিছে। আজি বিধৰ্মীবিলাকো আছে, চবে ক'বলৈ গ'লে আমাৰ নিজৰ ধৰ্মবী আছে, চবে পুণ্য পাব। যোনে আহিছে চবে এইটো পুণ্য অংশগ্ৰহণ কৰি যোৱা পুণ্য অংশীদাৰ হ'ব। সেইকাৰণে পুণ্য পাবৰ কাৰণে নিজৰ ধৰ্মৰ জাতি হওক, বেলেগ জাতি হওক, সময় পালে সুযোগ পালে তেনেকৈ সহযোগ দিয়াটো আমাৰ পুণ্য হয় নহয় নেকি? সেইকাৰণে যি নহওক, তাৰপিছতে কৈছে মানে নিজে পাব পুণ্য কামত সুগতি অপৰিত মাক নিবাতে অনা চোৱা। মানে আমালোকে এই জন্ম মৃত্যু সংসাৰৰ পৰা আঁতৰিব পাৰিলেহে নিৰ্বাণ মুক্ত পাব। সেইটো কাৰণে যিমান জন্ম ল'ব সিমান মৃত্যু ঘটিব। মৃত্যু হোৱাৰ পিছত আকৌ জন্ম ল'ব, তৃষ্ণা ক্ষয় নোহোৱালৈকে। আমালোকে এনেকুৱা কিমান বাৰ এনেকুৱা হৈ আহিছে ঠিকনা নাই নহয় নেকি? আমালোকে কেইজন কেনেকৈ কিমান পুণ্য কাম কৰি আহিছে, বা তেনেকুৱা সাংখ্য কিমানজন কৰি পাইছে, বা কিমানজন জীয়াই থকালৈকে একজন সহযোগ হিচাপে কৰিবলগীয়া হ'ব। আৰু কোনোবা মৰিলে আৰু সহযোগ কৰিব লাগিব, তেনেকুৱা নিজৰ গতিও তেনেকুৱা হয়। সেইকাৰণে সংসাৰৰ এটা দুখ, সংসাৰৰ দুখটো
সি শেষ নাই মানে সেইকাৰণে চবে অনিত্য দুখ অনাত্মা এইটোৱে মেইনটো হৈছে অনিত্য অনিত্য যিমান তৃষ্ণাক্ষয় নহ'ব অনিত্য হৈ থাকিব লাগিব দুখটো পাই থাকিব লাগিব অনাত্মা মানে কাৰ নিজৰ অৰ্জন নহয় মই ইচ্ছা কৰি থাকি যাম নহ'ব মই ইচ্ছা কৰি আৰু মৰি যোৱাৰ পিছত আৰু জন্ম নল'ম বুলি নহ'ব জন্ম ল'বই লাগিব আৰু তৃষ্ণা শেষ হোৱা নাই যে জন্মৰ পৰা মৃত্যুৰ পৰা জন্ম এনেকৈ হৈ এইটো বাৰে বাৰে হৈ থকাটো হৈছে দুখ এইটোকে সংসাৰ এটা দুখটো সেইকাৰণে একমাত্ৰ যদি আমালোকে পুণ্য কাম কৰি 10 পাৰ্মিট 20টা পাৰ্মিট উপপাৰ্মিট পাৰামাথা পাৰ্মিট 30টা তেনেকৈ পাৰ্মিট পূৰা কৰিহে অন্তিম আমালোকে আচব ক্ষয় জ্ঞান শেষ কৰি পৰা নিৰ্বাণ যাব নহ'লে তাৰ আগৰ এনেকুৱা কিমান এনেকৈ হৈ থাকিব লাগিব এনেকৈ সেইকাৰণে আমি ব্ৰহ্মবুদ্ধ পৰা বোধিসত্ত্ব হৈ আগৰ জন্ম কিমান হিচাপ কৰিব পৃথিৱী নাই গৈছে মাটি মানে মাথা নপৰা মানে মৰাশালি বিচাৰি নাপায় মৰাশালি নোহোৱা মানে জেগা নাপায় বিচাৰি ইমান কিমান জন্ম কিমান মৃত্যু হৈ পেলাই এনেকৈ সাংখ্য কৰি থকাটো পৃথিৱীতে মানে বিচাৰি নাপায় এনেকৈ কোনোবা 2জন বিষু আছিলে মানে এজনে দাৱাই জানে এজনটো হেৰি দেহাটো সাংখ্য সেইটো জানে একজনকে দাৱাই নোহোৱা বিচাৰিব দিছে একজনটো মানে মৰাশালি নোহোৱা জেগা বিচাৰিব দিছে বিচাৰিব জেগা নাই কৈছে পৃথিৱী চব তাৰ মানে মৃত্যু হোৱা সংখ্য হোৱা বা শ্মশান হোৱা জেগাতে বিচাৰি পায় আৰু নোহোৱা বিচাৰি নাই পোৱা মানে একজন দাৱাই জানেতো সেই চবটো চাইডে দাৱাই নাজানে দাৱাই তেনে গছ বিচাৰি পোৱা নাই এনেকুৱা নিচিনা হয় আমি কিমান জন্মান্তৰ কিমান কেনেকৈ মৰি আহিছে ক'ত পুতিছে ক'ত জ্বলাইছে ঠিকনা নাই আমি নাজানাৰ কাৰণেহে এতিয়া সেইকাৰণে যি নহওক আজি বিশেষ দীঘলীয়া নকৰোঁ আপোনালোকে জানে মই বেছি দীঘলো নকৰোঁ বেছি ছুটিও অলপ মাজাৰী হিচাপতে কৈ থাকোঁ গতিকে আজি সাংখ্যতে আহি পেলাই যে অনিত্যটো আপোনালোকে নিজে ভাবি লওক ইয়াকে কৰে জ্বলাই অহা নাই আমি একদিন জ্বলিব লাগিব তেনেকুৱা মানে তেনেকুৱা ভাৱনা স্মৃতি মৰণানো স্মৃতিটো ভাবি পেলাই আমাক পুণ্য অনুমোদন কৰি দিব লাগে এইজনক আমি যে আহি পেলাই সাংখ্য কৰিব সহযোগ হৈ আহিছোঁ মানে তাকে কি ক'ব তাকে সহযোগ কৰিব আহিছে গতিকে পুণ্য পাব মই তাকেও পুণ্যটো দিছোঁ নিজৰ ক্ষেত্ৰতেও মানে এনেকুৱা মৰণানুষ্ঠি মৃত্যু হোৱাৰ পৰা বাচিব লাগে বুলি তেনেকৈ কামনা চুটং কৰিব লাগে গতিকে আজি বিশেষ দীঘলীয়া নকৰোঁ আজি যি নহওক সোণ পাহিজনক মৃতগাজনক তেখেতৰ সাংখ্যতে আহি যে পুণ্য সঞ্চয় কৰোঁ তাকে মই পুণ্য বাগি দিছোঁ তেখেতে যেনেকৈ আশীৰ্বাদ কৰিছোঁ তেখেতৰ পুণ্য পাব দানশীল ভাৱনা পুণ্য পাব যে জীয়াই থকা মতে কৰা পুণ্য পাব লগতে আজি আপোনালোকে পুণ্য কৰা প্ৰভাৱ তেখেতক পুণ্য সঞ্চয় পাই পেলাই যাতে আৰ্য মিত্ৰ বুদ্ধ আহিলে তেখেত বুদ্ধ ধৰ্মদৰ্শন শুনি পেলাই চুতাপন্ন গ্ৰামী অনাগামী অৰ্হত মাৰ্গ ফল লাভ কৰি নিৰ্বাণ শাখাৰ ৰূপাই হওক আশীৰ্বাদ কৰিছোঁ আৰু আপোনালোকে ইয়াতে আহি সহযোগ কৰি যে সাংখ্যতে আহি পেলাই পুণ্য সঞ্চয় কৰি যে পুণ্য অৰ্জন কৰিছে আপোনালোকে পুণ্য লাভী হওক আপোনালোকে সকলো ক্ষেত্ৰতে তেনেকৈ জাতি বিদুষা ব্যাধি মৰণা বিদুষাৰ পৰা হাত হেৰি পেলাই অন্তিম নিৰ্বাণ সাক্ষাৎ কৰিব পাই হয় মানে কৈ মন ধৰ্মচিয়াতে সামৰণি মাৰিলোঁ 3বাৰ সাধুবাদ দি অনুমোদন কৰি লওক